বহমপুৰত কংগ্ৰেছৰ সাংগঠনিক সভা। আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে বহমপুৰ ব্লক কংগ্ৰেছ। বহমপুৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে মহিলা ব্লক কংগ্ৰেছৰ সমিতি গঠন। পুৰণি কিছুমান বিষয়ববৰ দায়িত্বত এতিয়া নতুন মুখ্যক প্ৰদান কৰিছে ব্লক কংগ্ৰেছে। লক্ষ্য এটাই যে ২৬ৰ নিৰ্বাচনত বহমপুৰত কংগ্ৰেছক জয়ী কৰাৰ। অনাগত দিনত হাজাৰো অধিক অগপৰ আৰু বিজেপিৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাৰ কথা উল্লেখ কৰিছে ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাই। লগতে দলৰ হৈ কাম কৰিছে। ৰাইজে বিচাৰিছে, দলে যদি টিকেট প্ৰদান কৰে তেন্তে বহমপুৰত এইবাৰ এখন যুঁজ হ'ব। এই যুঁজত কংগ্ৰেছৰ জয় হ'ব। এই মন্তব্য বহমপুৰ সমষ্টিৰ টিকেট প্ৰত্যাশী বহমপুৰৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰা। নিউজ ডেস্ক PSN24। গতিকে যোৱাকালি আপোনালোকে মানে আমি সভাত ডিচিশ্যন লৈছিলোঁ যে আমি মহিলা সমিতিখন ভাল কৰিব লাগিব। তো যোৱাকালি আমাৰ পেৰেল কংগ্ৰেছৰ কমিটিখন হৈ গ'ল, কিন্তু মহিলা ব্লক কংগ্ৰেছ কমিটিখনৰ বিশেষ কিছুমান গধুৰ দায়িত্বপূৰ্ণ আমি বিশেষ মহিলাক আজি আমি অৰ্পণ কৰিছোঁ। ইয়াত কিবা যোগদান আছিল নেকি, নতুন যোগদান কৰিছিল নেকি? মহিলাসকল ওলাই আহিছে, স্বতঃপূৰ্তভাৱে ওলাই আহিছে আৰু তাতে যোগদান কাৰ্যসূচী হিচাপে আমি লৈছোঁ। আৰু আগন্তুক দিনত হাজাৰো অধিক মানে SGP বিজেপিৰ পৰা মানুহে জইন কৰিব। আৰু তাৰ ওপৰতো আমি যোৱাকালি আমাৰ বহমপুৰ ব্লক কংগ্ৰেছে সিদ্ধান্ত লয় আৰু আজি মহিলাসকলৰ ব্লক কংগ্ৰেছৰ মিটিঙত উক্ত কথাটো উপস্থাপন হয়। এটা কথা ক'বলৈ গ'লে আপোনাৰ বিয়াখনৰ আচলতে নামটো যিহেতু টিকেটৰ বাবে আচলতে চৰ্চাত আছে, কি ক'ব তাক লৈ? চাওক, টিকেটৰ কথাটো হৈছে যে দলগতভাৱে মই আগবাঢ়িছোঁ আৰু ৰাইজে যদি সহযোগিতা আগবঢ়ায় আৰু ৰাইজে বিচাৰিছে বুলি আপোনালোকেও গম পাইছে আৰু দলেও যদি মোক প্ৰক্ষেপ কৰে তেতিয়াহ'লে বিনা দ্বিধাই মই এইবাৰ এখন যুঁজ হ'ব আৰু এই যুদ্ধত ইয়াত বহমপুৰত কংগ্ৰেছ মানে জয়যুক্ত হ'ব।